Okay, good morning. Today we shall study taxonomy. So we all know taxonomy is the science of naming, describing and classifying organisms and includes all plants, animals, microorganisms of the world. Tamne taxonomy basically ami ki korim নাম দিম হয় না বাইনোমিয়াল নোমেনক্লেচাৰ আমি আগতে পঢ়িলোঁ টেক্সনমি কি হয় নাম দিয়া স্পিচিছটো নাম দিয়া নেমিং ডিছক্ৰাইবিং তাক ডিছক্ৰাইব কৰা কেৰেক্টাৰিষ্টিক্সখিনি কেনেকুৱা এণ্ড ক্লাছিফাইং অৰ্গেনিজমছ ক্লাছিফাই মানে তাক ছেম অৰ্গেনিজমছখিনি আমি ছেম গ্ৰুপত থ'ম আৰু বেলেগখিনি বেলেগ গ্ৰুপত থ'ম আৰু সেইটো কাৰণে সেইটো কয় ক্লাছিফাইং নেক্সট আহিলে টেক্সনমিক আৰু ছিষ্টেমেটিক্সৰ ডিফাৰেঞ্চ Taxonomic or systematics or difference পৰীক্ষাত আহে Taxonomy is a discipline of classifying organisms into taxa by arranging them in highly ordered manner. তাৰমানে আমি কৈ আছোঁ যে আমি গ্ৰুপত দিম হয় না সিমিলাৰ ক্যাৰেক্টাৰ্ছখিনি টেক্সা মানে গ্ৰুপ সেই গ্ৰুপটোৰ নামটো কি ক'লে টেক্সা So taxonomy মানে আমি ক্লাসিফাই কৰিম organisms আৰু বেলেগ টেক্সাত ভৰাই দিম Systematics is a broad field of biology that studies diversification of species তাৰমানে systematicsত সব পঢ়িম আমি characters পঢ়িম কি একে আছে কোন animals একে কোন plants একে difference কি হেবোৰ সব পঢ়িম systematicsত এটা taxonomy deals with naming describing identification of a species কৈছোৱে নাম দিয়া describe কৰা আৰু identification চিনাক্তকৰণ কৰা systematics provide a layout of all taxonomic functions তাৰমানে systematicsত সব পৰিব নামও পৰিব identificationও পৰিব তাৰপিছত তাৰ আৰু ancestorৰ কথাও পঢ়িম তেনেকে systematicsত everything পৰিব evolutionary history is not studied in taxonomy evolutionary মানে ancestors পূৰ্বপুৰুষ এবোৰ কোন ancestorৰ কথা পঢ়া নহয় কিন্তু evolutionary historyও systematicsত পঢ়া হয় taxonomy may change with time কাৰণ নতুনকে যদি species টা discover কৰিলা হেতুক আগৰখনত দিবলে হলে আকৌ টেক্সনমিটো চেঞ্জ হৈ যায় সিস্টেমেটিক ডাজ নট চেঞ্জ উইথ টাইম একে হৈ থাকে টেক্সনমি ইজ এ ব্ৰাঞ্চ অফ সিস্টেমেটিক্স তাৰমানে সিস্টেমেটিক্সৰ আন্ডাৰতহে টেক্সনমি পৰে এটো কাৰণে টেক্সনমি এটো সিস্টেমেটিক্সৰ আন্ডাৰত পৰে আৰু সিস্টেমেটিক্স ইজ এ ব্ৰড সায়েন্স হু ডেভেলপড দ্য সিস্টেম অফ টেক্সনমি কাৰলাছ লিনিয়াছ how does the system work মানে টেক্সনমিত আমি কি কাম কৰো organism group কৰো based on similarities between them একে organisms খিনি একেটা গ্ৰুপত থলো what are these groups called হে গ্ৰুপছ বিলাকৰ নামটো কি টেক্সা আৰু যদি এটা গ্ৰুপ পঢ়িছা টেক্সন বুলি কয় নেক্সট আহিলে টেক্সনমিক ক্যাটেগৰিজ কি তাৰমানে আমি টেক্সনমিকৰ এই ক্লাসিফাই কৰিবলৈ হলে এই সাতটা আমি কনসিডাৰ কৰিবই লাগিব মানে ক্লাসিফিকেশন কৰিবলৈ 7 obligate মানে necessary এটা ক্লাসিফিকেশন টেক্সনমিক ক্যাটেগৰি যদি পৰীক্ষাত আহে তোমালকে এগিটা লিখিব লাগিব কিংডমটো সবতকে ডাঙৰ টেক্সনমিক ক্যাটেগৰি কিংডমৰ পাছত আহে ফাইলমৰ পাছত আহে ক্লাস অৰ্ডাৰ ফ্যামিলি জেনাস স্পিচিছ মই ইয়াত আপ ডাউন দেখাইছো এটো মই বুজাম তাৰমানে যদি তুমি তললে আহা কিংডমৰ আন্ডাৰত কেবাটাও ফাইলম থাকিব পাৰে ফাইলমৰ আন্ডাৰত কেবাটাও ক্লাস থাকিব পাৰে ক্লাসৰ আন্ডাৰত কেবাটাও অৰ্ডাৰ থাকিব পাৰে অৰ্ডাৰ আন্ডাৰত কেবাটাও ফ্যামিলি আন্ডাৰত জিনাস তেনেকে এটো বস্তু এনেকে সিৰিয়ালি অহা হৈছে আৰু সবতকে সৰু ইম্পৰ্টেন্ট কোৱেশ্চন আহি থাকে পৰীক্ষাত বেসিক ইউনিট অফ ক্লাসিফিকেশন স্মলেষ্ট টেক্সনমিক ক্যাটেগৰি গুটেগিটাৰ ভিতৰ সবতকে স্মলেষ্ট হয় স্পিচিছ হোৱাট ইজ এ টেক্সন মানে আমি এটা পঢ়ি আছো ইয়াৰ এটাকে টেক্সন বুলি কয় এটুকু টেক্সন বুলি কব এটুকু টেক্সন তেনেকে টেক্সন বুলি কয় মানে সাতটা টেক্সন পালো এ টেক্সন means a category or a group or a unit of classification of organisms any group in the hierarchical order মানে এই অৰ্ডাৰটো হয়তো ওপৰৰ পৰা তললে পঢ়িছা হয়তো তলৰ পৰা ওপৰলে পঢ়িছা এনেকেও পঢ়িব পাৰা এনেকেও পঢ়িব পাৰা কিন্তু এনেকে পঢ়ে সেই অৰ্ডাৰটোকে কয় হাইৰাৰ্কিকেল অৰ্ডাৰ বুলি কয় আৰু আমি গম পালো কিংডম ইজ দ্য লাৰ্জেষ্ট টেক্সন while species is the smallest টেক্সন পৰীক্ষাত আহি থাকে taxonomic hierarchy মই কৈ আহিছো classification of organism various taxa in descending order descending মানে ডাঙৰৰ পৰা সৰুলে কিংডমটো সবতকে ডাঙৰ স্পিচিছটো সৰু ডাঙৰৰ পৰা সৰুলে অৰেঞ্জ কৰাটোকে taxonomic hierarchy বুলি কয় আৰু when we move from up to down তাৰমানে কিংডমৰ পৰা আমি যদি স্পিচিছলৈকে পঢ়ো কি হৈ যাব number of common characters also increase তাৰমানে ইয়াত কিংডমৰ ভিতৰত থকা ফাইলমৰ মাজত ক্যাৰেক্টাৰিষ্টিক থাকিব কিন্তু কম সিমিলাৰ থাকিব ইয়াৰ পৰা ইয়ালে কম সিমিলাৰ থাকিব আটাইতকৈ বেছি জিনিয়াছ আৰু স্পিচিছ মাজৰ সিমিলাৰিটি থাকিব হেতু কৈছে যে কমন ক্যাৰেক্টাৰ্ছ একে ক্যাৰেক্টাৰখিনি বাহি গৈ থাকিব ইয়াত কমকে থাকিব ইয়াত বেছিকে ক্যাৰেক্টাৰ থাকিব মানে সিমিলাৰ ক্যাৰেক্টাৰ্ছ একে ক্যাৰেক্টাৰ তেনেকুৱা
তাৰপিছত যদি তুমি ওপৰলৈ পঢ়ি যোৱা স্পিচিছৰ পৰা কিংডমলৈ পঢ়া কি হৈ যাব কেৰেক্টাৰ্ছখিনি ডিক্ৰিজ হৈ আহিব মানে কমন কেৰেক্টাৰ্ছ ইয়াত বেছি পাবা তাৰপিছত লাহে লাহে ওপৰলৈ গৈ থাকিব তাৰপিছত টেক্সনমিক কেৰেক্টাৰিষ্টিক ইলাষ্ট্ৰেট দ্য টেক্সনমিক হাইৰাৰ্কি মানে গোটেই বস্তুটো আমি চিষ্টেমেটিককৈ পঢ়িব লাগিব ফাৰ্ষ্ট স্পিচিছ জন ৰে স্পিচিছ টাৰ্মটো কোনে দিছিলে জন ৰে দিছিলে আৰু বায়'লজিকেল কনচেপ্ট অফ স্পিচিছটো দিছিলে আৰ্নেষ্ট মেয়াৰ এওঁ কি কৈছিলে স্পিচিছৰ বিষয়ে কৈ থৈ গৈছিলে বায়'লজিকেল স্পিচিছৰ কথা যে স্পিচিছ অৰ্গেনিজমছ কেন ইণ্টাৰব্ৰিড এমং মানে ৰিপ্ৰডাকশ্যন কৰিব পাৰিব আৰু কৰাৰ পাছত কি হ'ব ফাৰ্টাইল অফস্প্ৰিং প্ৰডিউচ কৰিব ফাৰ্টাইল মানে সেই অফস্প্ৰিংকেইটাই আকৌ পাছত ৰিপ্ৰডাকশ্যন কৰি আকৌ নতুন অফস্প্ৰিং কৰিব সেইটোকে কয় ফাৰ্টাইল ঠিক আছে তাৰমানে এক্সটিংক্ট হৈ নাযায় ৰিপ্ৰডাকশ্যনটো চলি গৈ থাকিব তাৰপিছত দ্য মেম্বাৰ্ছ অফ দ্য ছেইম স্পিচিছ এক্সাম্পল অল হিউমেন বিংছ অফ দ্য ৱৰ্ল্ড আৰ ইনক্লুডেড ইন দ্য ছেইম স্পিচিছ তাৰমানে ইয়াত তোমাৰ কি হ'ব চব হিউমেন বিংছখিনি থাকিব আৰু সেইখিনি তোমাৰ কি হ'ব ৰিপ্ৰডাকশ্যন কৰিব পাৰিব তাৰমানে স্পিচিছত কি থাকিব ইণ্টাৰব্ৰিড কৰিব পাৰিব ৰিপ্ৰডাকশ্যন কৰিব পাৰিব এতিয়া আহিলে এক্সেপশ্যনছখিনি পঢ়ি ল'বা এক্সেপশ্যন তথাপিও কৈ দিছোঁ যে বায়'লজিকেল থিয়ৰিটো মনা নহ'ল কিছুমান এক্সেপশ্যন আহিলে কি এক্সেপশ্যন আহিলে যে অকল ছেক্সুৱেলি ৰিপ্ৰডিউচিং অৰ্গেনিজমছৰ কথাহে ক'লে ছেক্সুৱেল যেনে বেক্টেৰিয়া এলগি সেইবোৰৰ কথা নক'লে সেইটো এটা এক্সেপশ্যন হ'ল তাৰপিছত আহিলে টাইগনটো এটা এক্সেপশ্যন টাইগাৰ মানে ৰিপ্ৰডাকশ্যন কাৰ মাজত হৈছে মেল টাইগাৰ আৰু ফিমেল লায়নৰ মাজত যদি ৰিপ্ৰডাকশ্যন হয় সেইটো টাইগন বুলি কয় কিন্তু কেছটো কি হয় যিটো হাইব্ৰিড হ'ব হাইব্ৰিড মানে টাইগনটো হাইব্ৰিড হৈ গ'ল এতিয়া টাইগাৰ আৰু লায়ন দেখিছানে দুটা ছেইম স্পিচিছ নহয় টাইগাৰ ইয়াত থাকিব লায়ন ইয়াত থাকিব তেনেকৈ স্পিচিছ একে নহয় কাৰণে হাইব্ৰিডটো কি হয় কেনট ব্ৰিড মানে হাইব্ৰিডে আকৌ ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰে সেইটো কৈছে সেইটো এটা এক্সেপশ্যন আহি গ'ল এইকেইটা পঢ়ি ল'বা ডেফিনেশ্যন অফ স্পিচিছটো আমি কেনেকৈ দিম স্মলেষ্ট ইউনিট অৰ বেচিক ইউনিট অফ ক্লাছিফিকেশ্যন বুলি দিম ইট ইনক্লুডছ গ্ৰুপ অফ ইণ্ডিভিজুৱেল উইচ আৰ ক্ল'জলি চিমিলাৰ এণ্ড ব্ৰিড এমং দেমছেলছ তাৰমানে একে দেখাটো একে আৰু কেৰেক্টাৰিষ্টিক্সখিনিও একে হ'ব আৰু ব্ৰিড এমং দেমছেলছ ব্ৰিড মানে ৰিপ্ৰডাকশ্যন এক্সাম্পল হিউমেন বিংছটোতো ক'লোৱে ধৰি লোৱা এক্সাম্পলৰ টাইগাৰ লোৱা পেন্থেৰা টাইগ্ৰিছটো টাইগাৰৰ নাম তাৰমানে চব টাইগাৰ্ছখিনি ক্ল'জলি ৰিলেটেড আৰু দে আৰ এবল টু ৰিপ্ৰডিউচ এণ্ড প্ৰডিউচ ফাৰ্টাইল অফস্প্ৰিং নেক্সট আহিলোঁ জেনাছ কিংডমৰ স্পিচিছৰ ওপৰত কি আহে জেনাছত কি হ'ব ইট ইজ এ কেটেগৰী অৰ গ্ৰুপ অফ চিমিলাৰ স্পিচিছ ডেট ইজ এলাইক স্পিচিছ তাৰমানে দেখাত একে ঠিক আছে অকণমান দেখাত একে কিন্তু স্পিচিছত একদম দেখাত একে হ'ব চব হিউমেন বিংছৰ একে থাকিব ছেইম ফিচাৰ কিন্তু জেনাছত কি হয় একে চিমিলাৰ বুলি কৈছে অলপ একে যেনে ধৰি লোৱা পেন্থেৰা টাইগ্ৰিছ টাইগাৰ লোৱা পেন্থেৰা লায়ন লোৱা পেন্থেৰা পাৰ্ডাছ লিঅ'পাৰ্ড লোৱা এতিয়া তিনিটাতে কি হয় পেন্থেৰা মানে জেনাছ নেম পঢ়াইছিলোঁ জেনাছটো একে হয়নে জেনাছটো একে তাৰমানে কি দেখাত তিনিটা একে Tiger, lion and leopard are similar species and belong to cat family. So placed in the same genus. In case of plants, Solanum tuberosum potato, Solanum melangona, eggplant brinjal, বেঙেনা Solanum nigrum nightshade অৰ্থাৎ হেৰি মেকুৰীটিটা গোটেইকেইটা দেখাত একে হয় সেইটো কাৰণে Solanum জেনাছটোত দিয়া হয় আৰু কি হয় ছেম জেনাছ এতিয়া নেক্সট আমি মুভ অন কৰোঁ ফেমিলিলে তাৰমানে স্পিচিছত কি পালোঁ বেছিকৈ কমন কেৰেক্টাৰ্ছ পালোঁ জেনাছত অকণমান কমন কেৰেক্টাৰ্ছ পালোঁ তাৰমানে লাহে কমন কেৰেক্টাৰ্ছখিনি কমি গৈ থাকিব এতিয়া আহিলে ফেমিলিত এতিয়া চিমিলাৰ জেনেৰা আৰ কেপ্ট ইন দ্য ফেমিলি তাৰমানে জেনাছ এনেকুৱা জেনেৰা গ্ৰুপকেইটা ছেইম গ্ৰুপকেইটা একেটা ফেমিলিত থয় যেনে ধৰি লোৱা পেন্থেৰাটো হৈ গ'ল কেট ফেমিলি হৈ গ'ল কেট ফেমিলিটো লাৰ্জ কেট পৰিব ফেলিছ মানে ডমেষ্টিক স্মলৰ কেট যিবোৰ আমাৰ ঘৰত যিবোৰ পায় স্মলৰ কেটছ লাৰ্জ কেট মানে এইবোৰ জংঘলী হয় নে ৱাইল্ড হয় লায়ন টাইগাৰ ৱাইল্ড কিন্তু কেট ফেমিলি বুলি কয় আৰু ফেলিছ মানে ঘৰত পোৱা কেট এই দুইটা গ্ৰুপ কি হয় বেলেগ জেনাছ হয় জেনাছ দুইটা বেলেগ কিন্তু তোমাৰ কি হৈ যাব বিলং টু দ্য ছেইম জেনেৰাটো হৈ যাব ফেলিডি তাৰমানে ফেলিডিত চব কেটছবোৰ সোমাই থাকিব নেক্সট আহিলে অৰ্ডাৰছত কি থাকিব ছেইম ফেমিলিজ আৰ প্লেচড ইন অৰ্ডাৰ তাৰমানে অৰ্ডাৰৰ ভিতৰত কি থাকিব অৰ্ডাৰৰ ভিতৰত ছেইম ফেমিলিজবোৰ সোমাই থাকিব বুলি কৈছে যেনে ফেলিডিটো আমি কেট ফেমিলি পালোঁ আৰু কেনিডিটো ডগ ফেমিলি দুইটাৰে কি হয় বেলেগ হয় কিন্তু কিছুমান কেৰেক্টাৰ্ছ একে এণ্ড প্লেচড ইন অৰ্ডাৰ কাৰ্নিভৰা মানে কি
ফ্লেছ ইটিং এনিমেলছ মাংস খায় হয় নাই দুইটা সেইটো কাৰণে আমি দুইটা জেনাছক কাৰ্নিভৰাত থলোঁ ক্লাছ Similar orders, তাৰমানে একে অৰ্ডাৰ্ছবোৰ আমি কি কৰিম এটা ক্লাছত সোমোৱাই থম এক্সাম্পল কাৰ্নিভৰা আৰু প্ৰাইমেট গৰিলা ফেমিলি প্লেচড ইন দ্য সেম কাৰ মেমালিয়া মেমলছ মানে কি গিভ বাৰ্থ টু ইয়াং ওৱানছ সেইটো মেমলছ এতিয়া ফাইলামত কি হ'ব ইনক্লুডছ মোৰ দেন ওৱান ক্লাছ তাৰমানে ফাইলামৰ ভিতৰত ক্লাছ এটাতকৈ বেছি সোমাই থাকিব আৰু বেছিকৈ থাকিব জানিবা তোমাৰ ধৰি লোৱা মেমেলিয়া আছে এভছ ৰেপ্টিলিয়া এমফিবিয়া ফিছেছ এই গোটেইবোৰ কি হয় কৰডাটা কৰডাটা মানে কি কৰডাটাটো কি হয় চাবাচোন কৰডাটাত সোমাই থাকিব তাৰপিছত কৰডাটা আকৌ তেনেকৈ বেলেগ এটা গ্ৰুপ হ'ব নন কৰডাটা নন কৰডাটা কি হয় চাবাচোন কিংডম লাষ্ট কিংডমটো কি হয় চবতকৈ ডাঙৰ টেক্সন হয় আৰু তাৰ ভিতৰত প্লান্টছ বা এনিমেলছ থাকিব যেনে কিংডম মনেৰাত থাকিব ইউনিচেলুলাৰ কিংডম প্ৰতিষ্ঠাত থাকিব ইউনিচেলুলাৰ ইউকেৰিয়ট কিংডম প্লান্টছত প্লান্ট থাকিব ফাঞ্জাই এনিমেলিয়া